আপুনি বাৰু সপোন চায়নে? আৰু ৰাতি চোৱা সপোন সকলো সপোন সত্য হয়নে? সত্য সাব্যস্ত হয়নে? নে কিছুমান সপোন মিছা হয়? মই আজি আপোনালোকক ক'ম 5 ধৰণৰ ব্যক্তি যিসকলৰ সপোন প্ৰায়েই সঁচা হয়। তাৰ মাজত প্ৰথম ব্যক্তি হ'ল নমাজী ব্যক্তি। যি ব্যক্তিয়ে 5 ওয়াক্ত নমাজ আদায় কৰে, নিয়মীয়াকৈ নমাজ পঢ়ে, তেওঁৰ সপোন বেছিভাগ সত্য সাব্যস্ত হয়। 2 নম্বৰ সত্যবাদী ব্যক্তি। যিজন ব্যক্তিয়ে সদায় সঁচা কথা কয় আৰু মিছা কথা পৰিত্যাগ কৰি চলে। 3 নম্বৰ যিজন ব্যক্তিয়ে হালাল উপাৰ্জন কৰে, সৎ ইনকাম কৰে আৰু হালাল ভক্ষণ কৰে। 4 নম্বৰ ব্যক্তি যিজন ব্যক্তিয়ে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ পাঠ কৰে মহব্বতৰ সৈতে, অন্তৰ খুলি আৰু অন্তৰ উজাৰি। আৰু 5 নম্বৰ ব্যক্তি যিজন ব্যক্তিয়ে মা দেউতাৰ সেৱা শুশ্ৰূষা কৰে, তেওঁলোকৰ লগত সৎ আচৰণ কৰে আৰু সৎ ব্যৱহাৰ কৰে। এই 5 ধৰণৰ ব্যক্তি যদি সপোন চায়, তেওঁলোকৰ সপোনবিলাক